আমাৰ ঢেকিয়াজুলিৰ সমষ্টিত এইখিনি নতুন অংশ আগতে এইখিনি আমাৰ বৰচলা সমষ্টিত আছিলে ইয়াতে অলপ পানী হয় তাৰ কাৰণে মাননীয় জ্যেষ্ঠ সতীৰ্থ মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া মোক ইয়ালৈকে আহিবলৈ আহ্বান জনাইছিলে গতিকে আজি আহি গোটেইখিনি চালো ইয়াত আমাৰ প্ৰায় 5 পৰা 5.5 কিলোমিটাৰ নতুন মথাউৰি লাগে আৰু সেইখিনি এবাৰ আমি কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছো আৰু 5 কিলোমিটাৰ আমাৰ এটা ৰাস্তা আছে য'ত আমি থিয় হৈ আছো এটো ৰাস্তাটো চাপৰ হোৱাৰ কাৰণে ওভাৰটপ হয় পানী ওপৰেদি বাগৰে এই ৰাস্তাটো হয় ওখ কৰিম নহলে ৰাস্তাটোৰ কাখৰে ডাৱেল বান্ধ দিম কিবা এটা নিশ্চয়কৈ কৰিম মুঠৰ ওপৰত প্ৰায় 10 কিলোমিটাৰ হ'ব তাৰে 5 কিলোমিটাৰ নতুন মথাউৰি আৰু এই 5 কিলোমিটাৰ য'ত আমি আছো হেতু হয় ওখ হ'ব নহয় সাইডত ডাৱেল বান্ধ হ'ব কোনোবা এটা কৰিম নিশ্চয়কৈ কৰিম কৰি ঢেকিয়াজুলি সমষ্টিটোৰ বানপানীৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা চলাম এটা কথা এই অঞ্চলটোত প্ৰতি বছৰে বানপানী হয় কিন্তু আজিলৈকে এটা মন্ত্ৰী মই আজি আগতে কিছু সগে কমিউনিকেশ্যন গেপ আছিলে মোক অশোক দাই কৈ আছিলে আজি 15 দিন 20 দিনৰ পৰা এলৈকে আহিবলৈ মই বিভিন্ন জায়গা ঘূৰি থকাৰ কাৰণে আহিব পৰা নাছিলো আজি আহিলো আহি পেলে কামখিনি চালো আৰু কৰিম বুলি প্ৰতিশ্ৰুতি দি গলো প্ৰতিশ্ৰুতি দি কাম নকৰাকে নাথাকো খৰালি হলেই মানে বাৰিষাৰ পাছতেই এই কাম এটা মথাউৰি ভাঙিছিলে এই গেটৱে গেটাৰে কাম সম্পূৰ্ণ হৈ গল আৰু এবাৰ দ্বিতীয়বাৰৰ কাৰণে চাব আহিছো আৰু অলপ কাম কৰিব লাগিব কাৰণ ব্ৰিজ কেইটা যাতে আকৌ ব্ৰিজ নহয় তাৰ কাৰণে যাৱতীয় নিৰ্দেশনা দিছো আৰু গোটেই কেইটাই চাম তিনিখন ডিস্ট্ৰিক্টৰে গোটেই কেইটা য'ত ব্ৰিজ হৈছিল মই আকৌ কৈছো গোটেই কেইটা ব্ৰিজ ফিল আপ হৈ গল আৰু এই মুহূৰ্তত অপেন ব্ৰিজ নাই কিন্তু যিকেইটা ব্ৰিজ আমি ফিল আপ কৰিলো সেইকেইটা আৰু অলপ ষ্ট্ৰং কৰিব লাগে তাৰ কাৰণে মই আৰু চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়া আহিছো গোটেই কেইটা চাই গোটেই কেইটাৰ কাৰণে বেলেগ বেলেগ কি কৰিব লাগিব নিৰ্দেশ দিম আৰু মুঠতে এই ব্ৰিজ কেইটাত যাতে এইখিনি সময়ত পানী নহয় ভাঙিব নোৱাৰে তাৰ কাৰণে সিৰিয়াসলি ষ্ট্ৰংলি কাম কৰিম আজি যি কাম চলি আছে বৰ্তমান কি অস্থায়ী নে স্থায়ী কাম এটোতো স্থায়ী হৈ যাব ভাঙাখিনিত স্থায়ী হৈ যাব মেগা টিউব লগাই দিম কালিৰ পৰা মেগা টিউবৰ কাম আৰম্ভ হৈ যাব 25 মিটাৰৰ মেগা টিউবটো খুব ষ্ট্ৰং হয় হেতু পানী উঠাই লৈ যাব নোৱাৰে হেতু লগাই দিয়া লগে লগে এটো স্থায়ী হৈ যাব আজি 8টা জায়গায় চাম মই য'ত য'ত ব্ৰিজ হৈছিলে গোটেই কেইটাই চাম কিন্তু এটা খুব ভাল খবৰ যে গোটেই কেইটা ব্ৰিজে ফিল আপ কৰি দিলো আগতে এনেকুৱা এটা পৰিৱেশ আছিল এটা ব্ৰিজ যদি কৰবাত হৈছে 1 বছৰলৈ ফিল আপ কৰিব লাগিছিল কেতিয়াবা 1 বছৰটো নহৈছিল এটো অসমৰ ৰাইজে জানেই কিন্তু আমি যদি এটা কৰবাত ব্ৰিজ 10 দিনৰ ভিতৰত ফিল আপ কৰো আৰু আমি নতুন টেকনলজিৰে ফিল আপ কৰিছো সেই ফিল আপ কৰা জায়গাখিনি আৰু ভাঙিব নোৱাৰে আমি জিঅ মেগা টিউব পেলাম তাতে আমি বালি মাটি ভৰাম তাতে 25 মিটাৰ হেতু বহুত বেছি ওজন হয় হেতু পানী উঠাই লৈ যাব নোৱাৰে সেইখিনি কাম কৰিবলৈ